Hi students, this is Learn the Skill. তো আজিৰ ভিডিঅ'টো হৈছে তোমালোকৰ ৰিজাল্টৰ ওপৰত। মই একচুৱেলি ৰিজাল্টৰ পিছত ভিডিঅ' দিব পৰা নাছিলোঁ, বহুত কাৰণ আছিলে। প্ৰথম কাৰণ হৈছে মোৰ পৰীক্ষা চলি আছিলে, আজি শেষ হৈছে। আজি মই ফ্ৰী হৈছোঁ, তো আজি তোমালোকক মই ভিডিঅ'টো বনাই দিছোঁ। এনেই মই পোষ্টত এটা দিছিলোঁ, বাট ইমান ৰেছপন্স নাহিলে। কিন্তু বহুতে মোক মেইল কৰি পেলাই সুধিছে বহুত কথা, ঠিক আছে। আৰু এটা ৰিজন হৈছে যে মোৰ গা বেয়া আছিলে, বহুত গা বেয়া, ইমানেই দুৰ্বল আছিলে যে মই ভালকৈ ভিডিঅ' দিব মন যোৱা নাছিলে। তো সেইকাৰণে তো আজি মই এইটো ভালকৈ বোলো নাই ভিডিঅ' এটা দিব লাগিব। তো বোলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি আছে ইয়াৰ ভিডিঅ'টোত আজি তোমালোকৰ যদি কাৰোবাৰ ল' মাৰ্কছ হৈছে মই কাউন্সেলিং কৰিবা নে নকৰা, এণ্ড সেই সকলোখিনি সামৰি আজি এইটো ভিডিঅ' বনাইছোঁ। তো বোলে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম কথা হৈছে তোমালোকক মই গুগল ফৰ্ম এটা দিছোঁ, তোমালোকৰ ৰিজাল্টখিনি শ্বেয়াৰ কৰা, ঠিক আছে। মই তোমালোকক জানিব বিচাৰোঁ। আৰু মই এনেইতো মই ইমান ভালকৈ গম নাপাওঁ, বাট মই কৈছিলোঁ যে ওপৰৰ মাৰ্কছখিনি হেৰিটো কম হ'ব, ৰেংকটো কমতে হ'ব, বাট তললৈ যিমান আহি যাব ৰেংকৰ ডেঞ্চিটিটো বাঢ়ি গৈ থাকিব। তো আই গেছ তেনেকুৱাই হৈছে, বাট মই যিটো ৰেংক প্ৰেডিকশ্যন দিছিলোঁ ওপৰখিনি অকণমান কমিলে, ঠিক আছে। মই যদি 400 দিছোঁ, ইয়াত 200 হৈছে, সেই তেনেকুৱা হৈছে মানে, ঠিক আছে। তো সেইটো কথা বাৰু অকণমান ভুল হৈ যায়, কাৰণ এবাৰ অকণমান হেৰি হৈছিলে, সেইটো কথা। আৰু এতিয়া আহিছোঁ আমি কাউন্সেলিং তোমালোকৰ 10ৰ পৰা 15 দিনৰ ভিতৰত ষ্টাৰ্ট হৈ যাব, ঠিক আছে। আজটোৱে দিলে, নিজৰ ডাটাবেছটো পঠাই দিলে, তো তোমালোকৰ যিখিনি কাৰেকশ্যন আছে সেইখিনি তোমালোকৰ ডিটিট কৰি ল'বা। কাৰোবাৰ যদি কাৰেকশ্যন কৰিবলগীয়া আছে ডিটিট কৰি ল'বা, ঠিক আছে। এগৰাকী বা এজনে মোক কৈছিলে যে এনে কাৰেকশ্যন আছে, তো তোমালোকে ডিটিট গৈ পেলাই এপ্লিকেশ্যন দিলে হৈ যাব, ঠিক আছে। তাৰপিছত আৰু তোমালোকৰ এই কাউন্সেলিঙৰ কাৰণে তোমালোকে এই যি 10-15 দিন সময় পাইছা, তোমালোকে ভালকৈ তোমালোকৰ হেৰিখিনি এখনকৈ ডকুমেণ্ট ক্লিয়াৰ কৰি এটা ফাইল ভৰাই থোৱা, ঠিক আছে। ফাইল যে কিনিবলৈ পায় এনেকৈ এখন শ্বীট থাকে, তাত সোমোৱাই যাব লাগে। ভালকৈ সোমোৱাই যোৱা, যাতে সেই ফাইলটো উঠাই পেলাই ডাইৰেক্ট দেখাই দিব পাৰা, ঠিক আছে। গোটেই চব ডকুমেণ্টছ যাতে 10 মাৰ্কশ্বিট, 10 এডমিট কাৰ্ড চব যাতে থাকে, আধাৰ কাৰ্ড, পান কাৰ্ড একেটাতে থাকে আৰু ডাইৰেক্ট দেখাই দিব পাৰা। আধাৰ কাৰ্ড, পান কাৰ্ড নালাগে, বাট ধুনীয়াকৈ এৰেঞ্জ কৰি ল'বা, ঠিক আছে। একদম কাষ্ট চাৰ্টিফিকেট লাগে, ঠিক আছে, অ'কে। পূৰা ডকুমেণ্টখিনি খালি ৰেডি কৰি থ'বা উইথ 2-3টা জেৰক্স। 2-3টা কি, মইতো কৈছোঁ 10টামান জেৰক্স কৰা, ইমানেই তোমাৰ ডকুমেণ্ট লাগিব। এটা ছেট লাগিব, আকৌ তোমালোকৰ ফাইনেল কাউন্সেলিং ফাইনেল এডমিশ্যন হ'ব, তাত আকৌ লাগিব, সেইটো কথা। তো তোমালোকে 10-12টা জেৰক্স কৰিয়ে থোৱা। আকৌ ফটো লাগিব, ফটো সেইখিনি পিছত আমি পাতিম কেনেকৈ কি কৰিব লাগিব, বাট তোমালোকে সেইখিনি বস্তু যোগাৰ কৰি থোৱা, ঠিক আছে, যাতে কাউন্সেলিঙৰ আগত হেৰি নহয়। হ'ল, এতিয়া আহিলোঁ যে তোমালোকৰ কাৰোবাৰ ল' মাৰ্কছ আছে, তোমালোকে কাউন্সেলিঙত পাৰ্টিচিপেট কৰিব লাগে নে নালাগে। চোৱা, মইতো কওঁ কোনোবাই যদি 0 মাৰ্কছো পাইছে তেওঁ কাউন্সেলিঙত পাৰ্টিচিপেট কৰক, ঠিক আছে। কাউন্সেলিঙত চোৱা বেছি এটা পইচা নলয়, তো যিটো পইচা লয় সেইটো হ'ল তোমালোকে পাৰ্টিচিপেট কৰি দিয়া, ঠিক আছে। কিছুমানে ক'ব যে মই এতিয়া পাৰ্টিচিপেট নকৰোঁ, স্পটত কৰিম। চোৱা, ডিফাৰেঞ্চ একো নাথাকে। তুমি যদি এতিয়া পইচাটো দি দিয়া, স্পটত নিদিলেও হ'ব, ঠিক আছে। তো মানে তোমালোকৰ পইচাটো ৱেষ্ট নাযায়। তো মই কওঁ কাউন্সেলিঙত এতিয়াই পাৰ্টিচিপেট কৰিবা। এণ্ড কাউন্সেলিঙত কেনেকৈ প্ৰিফাৰেঞ্চ দিবা মই পিছত ভিডিঅ' দিম। এণ্ড কিবা যদি বোলে ডাউট আছে যে মই এইখন কলেজতহে পঢ়িম, মই এইখন কলেজতহে কেনেকৈ এডমিশ্যন পাম, তো তেনেকৈও সুধিব পাৰা। লাইক তুমি ছাপ'জ যোৰহাটৰ এক্সাম্পল এটা দিছোঁ, সেই যোৰহাটত তোমালোকে বোলে JEC বা GIST নাপালে তুমি পঢ়িব নোৱাৰা, বা বেলেগত তুমি যাব নোৱাৰা, কিবা ফাইনেন্সিয়েল হেৰি আছে বা ঘৰুৱা কিবা অসুবিধা আছে, তো মোক সুধিব পাৰা যে এইটো পচিবল নি পোৱাটো। তো তেনেকুৱা মানে। তো মুঠতে তোমালোকৰ যিমানেই ল' মাৰ্কছ হওক একদম লাষ্টলৈকে থাকিবা, মই কৈছোঁ ন, একদম লাষ্টলৈকে থাকিবা, যেতিয়ালৈকে কাউন্সেলিং চাটাৰটো ডাউন হৈ নাযায় তেতিয়ালৈকে মোৰ লগত থাকিবা। এণ্ড য়েছ, ইউ উইল ডেফিনেটলি গেট এ ছিট। মই তোমাক ছিটটো দিম বুলি মই তোমাক কৈছোঁ মানে। লাষ্ট ইয়েৰো এনেকুৱা হৈছিল যে বিশ্বাস নকৰে, এইটো দিব পাৰিব, কেনেকৈ দিব পাৰিব বোলে, দিব পাৰিলেতো বহুত ভাল, এনে বোলে খালি নাপাওঁ এনেকৈ কৈছিলে। বাট এতিয়া চিভিল ইঞ্জিনিয়াৰিং পঢ়ি আছে, ঠিক আছে।
তো মই সেইটো কওঁ লাষ্টলৈকে থাকিবা, লাষ্টলৈকে গাইডটো ফ'ল' কৰিবা, মই যিটো কওঁ এণ্ড য়েছ তোমালোকে ছিটটো পাই যাবা। তো ঠিক আছে, তো আজি এই ভিডিঅ'টো ইমানখিনিয়ে আছিলে, মই বাৰু বেছি একো নকওঁ। তো ঠিক আছে, আৰু যদি কিবা ডাউট থাকে সুধিবা। আমি কাউন্সিলিঙৰ ওপৰত ডিটেইলছ ভিডিঅ' ভালকৈ বোলে কাউন্সিলিং এটা ৱৰ্ড আমি পিছত তোমালোকৰ লগত ডিছকাছ কৰিম। ঠিক আছে, থেংক ইউ ছ' মাছ।